আজি উৰুকা বৃহৎ বৃহৎ মাছেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। ৰৌ বৰালি বিঘেট চিতল সকলো মাছেই এতিয়া উপলব্ধ বজাৰত। 30 কেজি ওজনৰ ভকুৱা মাছে বিশেষ আকৰ্ষণ সৃষ্টি কৰিছে বজাৰত গ্ৰাহকৰ হেতাও পৰা। চিতল মাছৰ দাম 800ৰ পৰা 1300 টকা, ৰৌ ঠিক একেই। বৰালি মাছৰ দাম 900ৰ পৰা 1300লৈ। মঙলদৈৰ পৰা মিৰ্জাইল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। ইমান এটা আমাৰ হেৰি নহয়, কিন্তু মাছৰ বজাৰ অলপ চৰা আজি। আমাৰ আৰিগিলা কিনা দাম বেছি, ভকুৱা কিনা দাম বেছি। ভকুৱা আহিছিল আমাৰ 29 কিলো 700 গ্ৰাম এটা ভকুৱা কিনিছিলোঁ মই। আৰি আছে আপোনাৰ 9 কিলো 10 কিলো। এইটো আমাৰ আৰি মাছ হ'ল আমাৰ 1900 টকা কিনা, আৰু এইগিলা হ'ল 1700 টকা কিনা, এইগিলা 1500 টকা কিনা। আৰি ভকুৱা উঠিছিল 30 কেজি ওজনৰ ভকুৱা উঠিছিল। বৰালি উঠিছিল আপোনাৰ এইফালে এটা বৰালি আছিল, বেপাৰী এটা আহিছিল, মোটামুটি 16 কেজি 17 কেজি হ'ব। আৰু এইটো গ্ৰাহকৰ সংখ্যাটো কম আজি, অলপ কম আছে, ইমান এটা নহয়। তাৰমানে গ্ৰাহকৰ সংখ্যাটো অলপ বহুত কম। গুৱাহাটীৰ বেপাৰী আহিছে, আমাৰ বাহিৰৰ বেপাৰী আহিছে, এইফালে তেজপুৰৰ বেপাৰী আহিছে, খাৰপেটীৰ বেপাৰী, চব এইগিলা লোকেল মাছ, এইগিলা লোকেল মাছ আহিছে। হয়, আমাৰ চালানী মাছ এতিয়া চালানী মাছ বাহিৰতে আছে, চালানী মাছ ওপৰত উঠা নাই। এতিয়া যিগিলা মাছ উঠাইছে বা আমি উঠাইছোঁ চব লোকেল মাছে উঠাইছোঁ। হয়, মাছ ল'লোঁ মই। ভকুৱা ল'লোঁ 25 কেজি ওজনৰ। হয়, কিলো এওঁলোকে 1200 বুলি কৈছে। আমি অলপ কৈছোঁ, মানে খেলি কৰিছোঁ বাৰু, যিহেতু বজাৰত আহিছোঁ, বিহুৰ বজাৰ। আৰু মই গোটেইখিনি লোৱা নাই বাৰু, আমাৰ পৰিয়ালৰ জোখাৰে যিখিনি লাগে তেওঁলোকক কাটি পেলাই লৈছোঁ তেনেকৈ। হয়, মানে কি এটা মানে মাছৰ প্ৰতি এটা দুৰ্বলতা আছে আৰু অলপ চখো আছে। সেইকাৰণে বজাৰৰ ডাঙৰ মাছটো প্ৰতিবাৰে বিচাৰি চাওঁ, আৰু ভাগ্যত মিলিলে কেতিয়াবা পাওঁ। আৰু এইবাৰো ঠিক তেনেকৈ, সেইকাৰণে ৰাতিপুৱাই আমি আহিছিলোঁ। আৰু তথাপি মনত মানে এইবাৰ সেই ফূৰ্তিটো নাই, যিহেতু জুবিন দা বিহু এইবাৰ। তথাপি পৰম্পৰা ৰক্ষা কৰি আমি আহিছোঁ, আৰু আমিও ঘৰৰ পৰা দূৰত থাকোঁ, আৰু সেইকাৰণে ঘৰৰ সকলোৱে লগ লাগি বিহুৰ সময়তে লগ হওঁ বা এনেকুৱা উৎসৱ পাৰ্বণৰ সময়ত লগ হওঁ, আৰু সেইবাবে লগে ভাগে এসাঁজ খাম বুলি পেলাই। আৰু আপোনালোকে জানে যে ভোগৰ উৎসৱ ভোগালী, তো সেইবাবে মাছ বজাৰলৈ আহি দেখা পালোঁ ডাঙৰ মাছটো। আৰু সেই দুৰ্বলতা, মাছৰ প্ৰতি যি দুৰ্বলতা, সেই দুৰ্বলতাই ডাঙৰ মাছটোৰ ওচৰলৈ লৈ আহিলে, আৰু এওঁলোকৰ লগত কথা পাতি অন্য দিনৰ তুলনাত মানে যোৱা যি কেইবছৰ বিহুৰ বজাৰত আমি আহিছিলোঁ, এইবাৰ আমি বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰত গম পাইছিলোঁ যে কি মাছৰ দাম এটা নিৰ্ধাৰণ কৰা হৈছিলে, আৰু সেই তুলনাত অকণমান কম পাইছোঁ। যিহেতু ইমান ডাঙৰ মাছত জেনেৰেলি ইমান অকণমান পোৱা নাযায় কেজিত, এইবাৰ অলপ তুলনামূলকভাৱে কম পোৱা বুলি ক'ব পাৰি। আৰু যথেষ্ট সংখ্যক মাছ উঠিছে, যিহেতু কম্পিটিটিভ মাৰ্কেট আপোনালোকে গম পাইছে। যথেষ্ট সংখ্যক মাছ উঠাৰ কাৰণে হয়তো দামটো তুলনামূলকভাৱে কম। তথাপিতো বজাৰত জুই লাগিছে জানেই আপোনালোকে, কিন্তু তুলনামূলকভাৱে কম পোৱা গৈছে। আৰু ধন্যবাদ, আৰু এই সুযোগতে আপোনালোকলৈও ভোগালীৰ শুভেচ্ছা থাকিল। ধন্যবাদ। মাছ ল'ব আহিছোঁ, কিন্তু মাছৰ দাম বহুত। এতিয়া দুখীয়া মানুহ, পইচা ইমান নাই। চিতল মাছ এনেই 1000 টকা খুজিছে, ডাঙৰটো 1000, 1200, 600 টকা। কিন্তু এতিয়া পৰিয়াল হিচাপত এতিয়া মানে পইচা নোকোলা হৈছে, আৰু চিতলে ল'ম বুলি ভাবিছিলোঁ, কিন্তু দাম বহুত খুজিছে। দাম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।